আপোনালোকৰ কাৰণে মানে এনেকুৱা এটা ভাল নিউজ লগে লগে মই নিউজটো পাই এই ৰাতিয়ে আপোনালোকে আজিলৈকে মই ঘৰত ভিডিঅ' বনাই পোৱা নাই। আজিলৈকে মই ৰাতি ভিডিঅ' বনাই পোৱা নাই আৰু ৰাতি ঘৰৰ ভিতৰতো ভিডিঅ' বনাই পোৱা নাই। চ' আপোনালোকৰ কাৰণে এনেকুৱা এটা গুড নিউজ ওলাইছে। গুড নিউজটো মানে হেমন্ত বিশ্ব শৰ্মা CM ছাৰে দিছে এতিয়া বৰ্তমান লাইভৰ যোগেদি। তো আপোনালোকক সেই নিউজটো দিবলৈ ওলাইছোঁ, মানে নিউজটো দেখুৱাব ওলাইছোঁ আৰু মানে যিহেতু আপোনালোকৰ যিটো বিচাৰি আছিল সেইটো মতেই হৈ আছে। চ' আপোনালোকৰ প্ৰথম কথাটো হ'ল মানে কি, আপোনালোক কামাণ্ডো পোষ্ট ইনক্ৰিজ কৰিব মানে বঢ়াব, গম পাইছেনে? কামাণ্ডো পোষ্ট যিহেতু এতিয়া বৰ্তমান বঢ়াব। চ' মামাই ফেচবুক লাইভৰ জৰিয়তে এতিয়া বৰ্তমান যিটো 8টা বাজিত হৈ গ'ল, এই অলপ আগত হৈ গৈছে লাইভটো 8টা বাজিৰ পৰা। চ' ফেচবুক পোষ্টত জনায় যে কামাণ্ডো পোষ্ট ইনক্ৰিজ হ'ব, বুজিছে নহয়? চ' সেইটো কথা কয়। আৰু আপোনাৰ লগতে কি ছোৱালীবিলাকৰ যিটো হাইট আছিলে হাইটটো কমাই দিম বুলি কৈছে, বুজিছে নহয়? হাইটটো কমাই দিম মানে পুলিচৰ লগত কথা পাতি, ওপৰ ৰেংকৰ লগত কথা পাতি আপোনালোকৰ যিটো নটিফিকেশ্যনৰ মতে হাইটটো কমাই দিব। যিখিনি ছোৱালীৰ হাইট কম আছে হাইটটো মানে কম হ'লেও চলি যাব। চ' আপোনালোকক এই ভিডিঅ'টো মই যিটো লাইভত কৈছে লাইভৰ কথাখিনিও আপোনালোকৰ লাষ্টত দেখুৱাই আছোঁ, যিটোত আপোনালোকৰ কামাণ্ডো পোষ্টটো ইনক্ৰিজ কৰোৱাৰ কথা কয় আৰু আপোনালোকৰ কি বুলি কয়, যিটো ছোৱালীৰ হাইটটো কমোৱাৰ কথা কয়। তো আপোনালোকৰ মানে কি বৰ্তমান এতিয়া যিটো মানে কৈছে, দুটা টপিকৰ কথা ওলাল। কিন্তু মানে আপোনালোকৰ যিটো কামাণ্ডো নহয় চৰি ফায়াৰ ব্ৰিগেড আৰু আপোনালোকৰ যিটো কেইটামান পোষ্ট আছিলে, যিকেইটা পোষ্টৰ ধৰি লওক আপোনালোকৰ এজটো বঢ়োৱা নাই। চ' আপোনালোকৰ এজটো বঢ়াবলৈ হ'লে কি কৰিব লাগিব, আপোনালোকে CM হেমন্ত বিশ্ব শৰ্মাৰ পোষ্টত লাইভ যিটো আহে, লাইভত আপোনালোকে কমেণ্ট কৰিব। মামাই যিখিনি পাৰে আপোনালোকে সকলোখিনিকে কৰি দিয়ে আছে। চ' যিমানখিনি পাৰে এতিয়াও কৰিব। আপোনালোকে খালি ফেচবুক লাইভ অহাটোলৈ আপোনালোকে অপেক্ষা কৰিব আৰু তাত যিখিনি ক'বলগীয়া আছে সকলোখিনি কথা ক'ব। আৰু আপোনালোকৰ যিটো মানে কি বয়সটো বঢ়াই দিয়া কথা আছিল, বয়সটো বঢ়াই দিব। যিকেইটা পোষ্টত দিয়া নাছিলে 26 বছৰটো বাকীকেইটাত কৰিলেও, আৰু যিকেইটাত কৰা নাছিল আৰু আপোনালোকে যদি কমেণ্ট কৰিলে আপোনালোকে সেইটো বঢ়াই দিয়া হ'ব। আৰু আপোনালোকে গ্ৰুপ খুলি ল'ব। মামা যেতিয়া লাইভ আহে, লাইভত আপোনালোকে কি কৰিব, লাইভ অহাৰ লগে লগে আপোনালোকে গ্ৰুপত দি দিব সেই লাইভটো আৰু সকলোৱে কমেণ্ট কৰিব। 100% আপোনালোকৰ যি বয়সটো কোনোবা এটা 25 বছৰ হৈ আছে সেই বয়সটো আপোনালোকক বঢ়াই দিব। আৰু ছেকেণ্ড, আপোনালোকৰ যিখিনি কথা ক'লে কামাণ্ডো পোষ্ট বঢ়াই দিয়া কথা আৰু ছোৱালীৰ হাইটটো কমাই দিয়া কথা, সেই ভিডিঅ'টো আপোনালোকে চাই লওক। মই স্ক্ৰীন ৰেকৰ্ডিং কৰি ৰাখিছোঁ এই লাইভৰ কাৰণে। চ' আপোনালোকে এই ভিডিঅ'টো চাই লওক। এতিয়া 3টা কথা মই আশীৰ্বাদ যাত্ৰাত যি শুনিছোঁ তাৰ 3টা কথাৰ মই উত্তৰ দিব খোজোঁ। বহুত যুৱক যুৱতীয়ে কৈছে যে মামাক কামাণ্ডোৰ পোষ্ট বঢ়াই দিয়ক। মই তোমালোকৰ কথা শুনিছোঁ আৰু নিশ্চয় এই ক্ষেত্ৰত মই সিদ্ধান্ত ল'ম। কিছুমানে কৈছে মামা, বিশেষকৈ আমাৰ বহুত ছোৱালীয়ে কৈছে, আৰু এইটো স্বাভাৱিকভাৱে অসমীয়া ছোৱালী বহুত ওখ নহয়। মোক বহুত ছোৱালীয়ে কৈছে যে মামা অসম পুলিচৰ হাইটটো অলপ কমাই দিয়া। নিশ্চিতভাৱে মই এই কথাটো মই বিবেচনা কৰিম, পুলিচৰ লগত মই আলোচনা কৰিম। আকৌ কিছুমানে কৈছে মামা জীৱন প্ৰেৰণাৰ লিষ্টৰ পৰা আমি বাদ পৰিছোঁ। মই লিষ্টখন আকৌ এবাৰ পৰীক্ষা কৰিবৰ কাৰণে আমাৰ অফিচাৰসকলক ক'ম, যিসকলে বাদ পৰিছে চিন্তা কৰিব নালাগে, মই নিশ্চিতভাৱে সহায় কৰিম। আৰু এইবাৰ আশীৰ্বাদ যাত্ৰাত আৰু এটা কথা লক্ষ্য কৰিছোঁ, এতিয়া মানুহে নতুন কোনো দাবী কৰা নাই, মানুহে মাত্ৰ আশীৰ্বাদ দিছে। এটাই শব্দ কয়, আশীৰ্বাদ আছে। এই শব্দটোৱে মন আনন্দ পুলকিত কৰে। মই নিজেও নাজানো, কোনোবাই মোক কৈছে, কাৰণ লাইভ টেলিকাষ্ট হৈ আছে 3 দিন লাহেকে মাৰিলো এন্ট্ৰি বাৰ্ড মোৰে তিয়া দেত ন গনিলে খানিলা সবে সিমেট্ৰি লাহেকে মাৰিলো এন্ট্ৰি বাৰ্ড মোৰে তিয়া দেত ন গনিলে খানিলা সবে সিমেট্ৰি লাহেকে